শতবৰ্ষ অতিক্ৰম কৰা এজন বৃদ্ধ লোকৰ জন্মোৎসৱ পালন কৰে গাঁওবাসীয়ে। গোলাঘাট জিলাৰ শিয়ালেখাটি কাবুৰ গাঁৱত এক অনন্য উদযাপনৰ সাক্ষী হ'ল স্থানীয় ৰাইজ। বয়সে যাক হাৰ মনাব পৰা নাই, সদায় তেজাল মন আৰু ডেকাৰ দৰে উৎসাহেৰে জীৱন অতিবাহিত কৰা এজন দুৰন্ত ব্যক্তিয়ে অতিক্ৰম কৰিলে জীৱনৰ 102টাকৈ বসন্ত আৰু প্ৰদাপন কৰিলে 103টা বছৰ। শতবৰ্ষ গৰকা ব্যক্তিজনৰ নাম লীলাৰাম হাজৰিকা। শিয়ালেখাটি কাবুৰ গাঁও স্থায়ী নিবাসী লীলাৰাম হাজৰিকাৰ পৰিয়াল এক বৃহৎ সুখী পৰিয়ালৰ উৎকৃষ্ট নিদৰ্শন। 4জনকৈ সুযোগ্য পুত্ৰ সন্তান, এগৰাকী কন্যা আৰু সৰ্বমুঠ বংশ পৰিয়াল মিলাই 22জনকৈ নাতি নাতিনীয়ে সমৃদ্ধ এই পৰিয়ালটোত প্ৰকৃততে এক আদৰ্শ পৰিয়াল। পৰিয়ালৰ সকলো সদস্যৰ মাজত থাকি তেওঁলোকৰ মৰম চেনেহ আৰু যত্নৰ মাজেৰে লীলাৰাম হাজৰিকাই অতিবাহিত কৰিছে এই দীৰ্ঘ আয়ুস আৰু সুস্থ জীৱন। গাঁওখনৰে জ্যেষ্ঠ ব্যক্তি লীলাৰাম হাজৰিকাৰ 103 সংখ্যক জন্মদিন উদযাপন কৰা হ'ল অতি আড়ম্বৰপূৰ্ণভাৱে। পৰিয়ালৰ সদস্যসকলৰ উপৰিও চুবুৰীয়া আৰু স্থানীয় ৰাইজ একগোট হৈ এই শুভ দিনটোত পালন কৰিলে অতি উৎসাহ উদ্দীপনাৰে। সমগ্ৰ অনুষ্ঠানটোত সকলোৰে মাজত দেখা গ'ল আনন্দ আৰু উল্লাসৰ পৰিৱেশ। লীলাৰাম হাজৰিকাৰ জীৱনৰ কেইবাটাও উল্লেখযোগ্য অধ্যায় আছে। সামাজিক ৰাজনৈতিক সুক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক আদিৰে জীৱনৰ এছোৱা সময় অতিবাহিত কৰে লীলাৰাম হাজৰিকাই। এটা সময়ত ছচিয়েলিষ্ট পাৰ্টিৰ পৰা দেৰগাঁও সমষ্টিৰ বিধায়ক প্ৰাৰ্থী হিচাপে ৰাজনীতিৰ পথাৰত নাম আছে এই বিশিষ্ট ব্যক্তিজনৰ। ৰাজনৈতিক কৰ্মৰ জৰিয়তে তেওঁ সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি জনসেৱাত ব্ৰতী হৈছিল। কেৱল ৰাজনীতিতে নহয়, ক্ৰীড়া জগততো লীলাৰাম হাজৰিকা আছিল এজন সুদক্ষ খেলুৱৈ। তেওঁৰ ক্ৰীড়া প্ৰতিভাই তেওঁ সমাজত এক বিশেষ পৰিচয় দিছিল। শাৰীৰিক সুস্থতা আৰু সক্ৰিয়তাৰ প্ৰতি তেওঁ আগ্ৰহে হয়তো তেওঁক এই দীৰ্ঘায়ু প্ৰদান কৰাত সহায় কৰিছিল। জন্মদিনৰ অনুষ্ঠানত গাঁৱৰ স্থানীয় ৰাইজ একত্ৰিত হৈ পৰম্পৰাগত বিহুনাম পৰিৱেশন কৰাও দেখা গ'ল। অনুষ্ঠানত উপস্থিত লোকসকলে লীলাৰাম হাজৰিকাক সম্বন্ধ জনোৱাৰ লগতে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সকলোৱে প্ৰাৰ্থনা কৰে যাতে তেওঁ আৰু বহু বছৰ সুস্থ আৰু সবল হৈ পৰিয়াল তথা সমাজৰ মাজত থাকি সকলোকে দিহা পৰামৰ্শ আৰু আশীৰ্বাদ দি যায়। লীলাৰাম হাজৰিকাৰ দৰে ব্যক্তিত্ব সমাজৰ বাবে এক প্ৰেৰণা। তেওঁৰ সুদীৰ্ঘ জীৱন, সামাজিক দায়বদ্ধতা, ক্ৰীড়া প্ৰতিভা আৰু পাৰিবাৰিক মূল্যবোধে নতুন প্ৰজন্মৰ বাবে এক উজ্জ্বল আদৰ্শ হিচাপে পৰিগণিত হ'ব। তেওঁৰ জীৱনে প্ৰমাণ কৰে যে ইতিবাচক মনোভাৱ, সক্ৰিয় জীৱনশৈলী আৰু পৰিয়ালৰ মৰম চেনেহেই হৈছে দীৰ্ঘায়ুৰ মূল মন্ত্ৰ। আনন্দ পাইছোঁ। আজি মই যেনেকৈ 101 বছৰ বাকী সকলেও সেই হিচাপে জীয়াই থাকিবৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। আৰুনো কিনো জনাম, আৰু কিছুমান নীতি নিয়ম ৰাইজক কৰিব লাগিব। সেই নীতি নিয়মৰ কথা দুটামান মই কৈ শুনাম। নীতি নিয়ম 1962 চনত ভোট খেলিছিলোঁ। দেৰগাঁও সমষ্টি ছচিয়েলিষ্ট পাৰ্টি হ'ল। তেতিয়া সেই ভোটত মোক জয়লাভ কৰিছোঁ। তাৰ 5 বছৰ দিন ভোগ কৰিলোঁ। তাৰপাছত মই আৰু পাছপোৰ্টত মই এৰি দিলোঁ। তাৰপাছত আমাৰ ৰাইজে মোক আৰু গাঁৱৰ সুবিধা হওঁকে গাঁৱত আমাৰ 4খন গাঁৱৰ ভিজি পাতি মই ছেক্ৰেটাৰী আছিলোঁ। খুমটাই কচু কাবুল মই ফুটবল খেলি মই গুৱাহাটীলৈকে কটন কলেজৰ লগত 5 দিন বল খেলিছিলোঁ। 5 দিনৰ লগত সমান্ত খেলা কৰি আহিছোঁ। খোৱাটো খাদ্য মানে মোক সদায় ৰাতিপুৱা জলপান থাকে, ভীমকল থাকে, কল আৰু জলপান মোৰ ৰাতিপুৱা থাকেই। গাখীৰ নহয়, গুড়টো মই একদম জম আৰু গাখীৰ নাথাকে। মই গাখীৰ নাখাওঁ। গাখীৰ নাখাওঁ। আগতে খাইছিলোঁ, পিছত কেলে নোখোৱালোঁ। আমাৰ চোৱা নাই, মোক চব দেখোঁ ধুনীয়া হৈ দাঁতহে নাই, চব দাঁত গ'ল, দাঁত বুলিবলৈ নাই। তাৰপৰা
নীতি নিয়ম মানে কিছুমান মানিলে মানে সকলো ধৰ্ম আদি গৈ অনাদি গৈ পিতৃ মাতৃ তেওঁলোকে এই নামটো সদায় কওঁ এইফালে সূৰ্য ওলাব সময় কৃষ্ণ সূৰ্য পৰ্যন্ত নাম ধৰ্ম কৰিলে বিজিত এইটো কাম গাই তেওঁলোকৰ 3-4 গাই সেয়া কওঁ সূৰ্য দিবলৈ আপুনিহে দেখিছে আপুনিয়ে ৰাতি দিছে দিন দিছে আপোনালোকৰ দেৱালী নাই গতিকে সকলো ৰাইজৰ ওচৰ চুবুৰীয়া যি আছে বোৱাৰী যি জোৱাই নাজি সকলোকে ভালে কুশলে ৰাখিব মোৰ ল'ৰা ছোৱালী এজনী ল'ৰা 4টা আছে 5টা ঢুকালে ৰাতি 6-7টামান আছে নাতি মই এই 3 নাতি দেখিছোঁ নাতি হিচাপে 3 আজি কেনেকুৱা লাগিছে গোটেই গাঁৱৰ আজি গোটেই ৰাইজ মই দেখি মই ভাল লাগে কওঁটো কৈছোঁ আনকালে মই ইমান পোৱা বহি থাকিব নোৱাৰোঁ আজি বহি আছে আজি বহিব পাৰিছোঁ ৰাইজৰ আশীৰ্বাদ কাৰণে ঠিক আছে আমাৰ বাবে এটা বৰ গৌৰৱৰ দিন কাৰণ এই দিনতো আজি কলিযুগতো মানুহৰ আয়ুস নাই বুলি কয় কিন্তু সেইটো যদি মানুহে ভালকৈ থাকে নিশ্চয় 100 এবছৰ অতিক্ৰম কৰা আমাৰ নিচেই কাষৰ ককা লীলাৰাম হাজৰিকা তেখেত আমাৰ বাবে আদৰ্শ কাৰণ তেখেতৰ খাদ্য সম্ভাৰৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পাইছে তেখেতে কল খায় জলপান খায় গুড় খায় এনেধৰণৰ আহাৰ গ্ৰহণ কৰি আমাৰ খুমটাই গাঁৱৰ কাৰণে এক গৌৰৱ কঢ়িয়াই আনিছে ই আমাৰ গোলাঘাট জিলাৰ লগতে খুমটাই গাঁৱৰ এক আমাৰ গৌৰৱৰ ইতিহাস গতিকে ককাৰ যি স্বাস্থ্য এতিয়া ভাল হৈ আছে আমি আগলৈ তেখেতৰ স্বাস্থ্য আমি সুস্বাস্থ্য কামনা কৰিলোঁ লগতে আজি স্থানীয় আমাৰ গাঁওৰক্ষী বাহিনী আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থা আলোড়ন যুৱক সংঘ আৰু সমূহ ৰাইজ একত্ৰিত হৈ ককাক আমি শুভেচ্ছা জনাইছোঁ ককা এনেদৰে সুস্থ হৈ আমাৰ মাজত থাকিবৰ কাৰণে আমি অনুৰোধ জনালোঁ ধন্যবাদ ফূৰ্তিটা কৰিছোঁ আৰু মানে ভাল লাগিছে বহুত ভাল লাগিছে আৰু যাতে আকৌ আগন্তুক আৰু ওচৰতো যাতে তেওঁক পাওঁ আকৌ এনেকৈ যে উদযাপন কৰিব পাৰিলে মানে ঘৰৰখিনি ককা ভাইখিনিও আজি একেলগে গোটেইখিনিয়ে সমূহীয়াকৈ কৰ্ম হেৰিটো পতাৰ কাৰণে একদম নথৈ আনন্দ হৈছোঁ আৰু তেখেতে কৈছে যে তেখেত সম্পূৰ্ণ নিৰামিষ হয় একো নাখায় মাছ কণী ডিম গাখীৰ একো নাখায় মাংস একো নাই অকল ভীমকল গুড় এইবিলাক আৰু পিঠাগুড়ি আৰু এতিয়াও লাগে গতিকে এতিয়াও লাগে আৰু ভীমকলো লাগে আৰু কোনো ৰাগিয়াল বস্তু নাখায় নাই একো নাখায়